ପ୍ରସାରକ ଗୋବିନ୍ଦର ଗୁଣ ନାମ ମାତ୍ର ପ୍ରସାର হোক গোবিন্দ গো অর্থে বেদ বৃন্দ মানে সমষ্টি বেদৰ মূল কৰ্তাজনৰ কথাবিলাক নামেৰে তুমি বিস্তাৰ কৰা নামটো কেনেকৈ কৰিবা শ্ৰৱণ কীৰ্তন মাত্ৰ কৰক নিশেষ শুনিলেই সকলোখিনি দূৰ হৈ যাব গালেই যাব গতিকে দূৰ হওক তোমাৰ মনৰ মহাক্লেশ তুমি নিজে হাতত সত্যৰ এডাল জোৰ যেতিয়া লৈ যাবা পোহৰৰ জোৰডাল জ্ঞানলব্ধ জোৰ এডাল যেতিয়া লৈ যাবা তুমিও পোহৰ দেখিবা সমাজ এখনো পোহৰ দেখিব তুমি এই বাটেৰে এতিয়া আগবাঢ়ি যোৱা তেতিয়া তুমি ধন্য হ'ব পাৰিবা কৃষ্ণ 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 এই ভকতিৰ নবিধ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব আত্মনিবেদন পদসেৱন আৰু স্মৰণ এই নটাৰ গুণ ৮১ বিধ ভকতি এই ৮১ বিধ ভকতিক প্ৰহ্লাদে নটালৈ আনিলে কৃপালু গুৰু শংকৰদেৱে নটাক মানি লৈ ক'লে শ্ৰেষ্ঠতম কিন্তু শ্ৰৱণ আৰু কীৰ্তন শুনিলেহে গুচয় মনৰ সংশয় গতিকে যদ্যপি ভকতি নৱবিধ মাধৱৰ মাৰ্থে লক্ষ্মী ধৱৰ্থে স্বামী লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণৰ ভক্তি যদিও নটা শ্ৰৱণ কীৰ্তন মহাশ্ৰেষ্ঠতৰ আৰু অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত আতি তুষ্ট হন্ত হৰি ভগৱন্তই যশ বৰ ভাল পায় আজিৰ সৰু ল'ৰা ছোৱালীবিলাকো যশ বৰ ভাল পায় মনুষ্যই যশ ভাল পায় যশ গাঁৱতাসকলক যশোদা বুলি কোৱা হয় যশ কীৰ্তনত আতি তুষ্ট হন্ত হৰি আমি ঈশ্বৰৰ যশ গাবৰ কাৰণে ইয়াতে আহিছোঁ ঈশ্বৰ বিশ্বৰ গৰাকী এই পৰমেশ্বৰৰ যশৰ অনুষ্ঠান যিমানেই যশ গাওঁ সাগৰৰ ঢৌৰ দৰে সিমানেই সি বাঢ়ি যায় যিমানেই তোমাৰ হৃদয়লৈ প্ৰেমৰ সঞ্চাৰ হ'ব সিমানেই ভগৱন্ত আনন্দিত হ'ব গতিকে ইয়াতো আমাক কৈছে যে নৱবিধ ভক্তি ভগৱন্তৰ কাৰণে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ অৰ্চন বন্দন ধ্যান এই সকলোতকৈ যশ শ্ৰেষ্ঠতৰ আৰু যশ কীৰ্তনৰ অনুষ্ঠানবিলাক আমাৰ কৰা হয় ভকত ভগৱন্তৰ কাৰণে জীৱতৰণৰ কাৰণে এই ব্যৱস্থাটো লোৱা হয় কৃষ্ণ 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 ভকতে যতেক গাৱৈ গুণ নাম চয় নিৰন্তৰে ভকতবিলাকে ঈশ্বৰৰ গুণগান গায় এই গুণনামবিলাক নিৰ্গুণময় গুণনাম এই নিৰ্গুণময় গুণনামবিলাকে আনন্দিত কৰি কৰে ভগৱন্তক আৰু তাৰ গাল মালা গাঁঠিয়া পিন্ধন্ত কৃপাময় এইডাল নামৰ মালা নামেহে তৰাইব ঘোৰ সংকটৰ বেলা এই নামৰ মালা কেতিয়া পিন্ধিব তেওঁ অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিয়ক মহন্তৰ মুখে পৰম মংগল নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবা মহাসুখে যেতিয়া মই লাজ এৰি গাব পাৰিম এই নামৰ মালাডাল ভগৱন্ত প্ৰভুৱে পিন্ধে হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিৰ্মীয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান অন্যবিলাক বাদ দিয়া তুমি এতিয়া কৃষ্ণৰ চৰিত্ৰ লিখা তেওঁৰ লীলা লিখা তেওঁৰ শিশু লীলা বাল্য লীলা ব্ৰজ লীলা মথুৰা লীলা ৰাস লীলা লীলাৰে তুমি চৰিত্ৰ লিখা এইটো প্ৰধান তুমি কৰা কাৰণ যিটো বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ কৃষ্ণ তোমাৰ মুখত যদি কৃষ্ণৰ নামেই নাই
তেতিয়াহ'লে সেই কাম তুমি অধমৰ কৰ্ম কৰিলা। সকলোতে উচ্ছিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। য'ত কৃষ্ণ নাম নাই সি এটা গাত, তাকো শুদ্ধ গাত নহয়, অপবিত্ৰ গাত, উচ্ছিষ্ট। কাৰ কাৰণে সেইটো লাভৱান? কাকতুল্য কামী পুৰুষৰ তাত ৰতি। যি বিষয় সম্বন্ধ সুখত মতলীয়া সেইবিলাকৰ হেতু। সিহঁত মোহশূন্য হ'ব পৰা নাই, বিষয় শূন্য হ'ব পৰা নাই, বাসনাতে সিহঁতে লেটি পেটি আছে। গতিকে কাকতুল্য কামী পুৰুষৰ তাত ৰতি, ভকতৰ নাই তাত অভিলাষমতি। ভকতে বাসনা লব্ধ নহয়, ভকতে মোহশূন্য, বিষয় শূন্য, বাসনা শূন্য, লিপ্সা শূন্য হৈ ভগৱন্তক পাব বিচাৰে। যি ভগৱন্তই আমাৰ দেহক মোহশূন্য কৰে, নিৰ্গুণ ঈশ্বৰৰ লগত আমাক সাক্ষাৎ কৰি দিয়ে। আৰু যিটো বাক্যে আছে গুণ নাম মাধৱৰ, য'তেই ভগৱন্তৰ গুণনাম, সিটো বাক্যে হৰৈ পাপ জনক এটা শব্দই এজন মানুহক তৰাই ল'ব পাৰে। তেতিয়াহ'লে এই সংসাৰ বিষয় সম্বন্ধ সুখৰ, এই বিষয়ত বান্ধ খাই থকা মানুহবিলাক তৰি যাবৰ কাৰণে ভগৱন্তৰ নাম ল'ব লাগে। নামেহে তৰাইব ঘোৰ সংকটৰ বেলা, যেই নাম সেই হৰি জানানিষ্ট কৰি, নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। সেইকাৰণে আমাক ক'লে যিটো বাক্য হৰৈ পাপ জনসমূহৰ, ঈশ্বৰ কৃষ্ণৰ নাম ল'লে জনসমাজৰ পাপ দূৰ হ'ব, ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ। য'ত ভক্তি নাই, চুক্তি আছে, সি ব্যৰ্থ। আৰু কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। এইটোই পৰম সত্য। বেদৰ পৰম সত্য হ'ল এক অংশত এজনে সৎ, কৃষ্ণস্তু ভগৱান স্বয়ং। কৃষ্ণই ভগৱন্ত। আৰু এই ভগৱন্তক পাবলৈ আমাৰ দেহত ভাৱনা আহিব লাগিব। সেইকাৰণে আমাক ক'লে যে তুমি ভাৱনা কৰা, ভাই ভাবুকং। তুমি জ্ঞানময় ভাৱনা লোৱা, আৰু জ্ঞানময় ভাৱনাতে তুমি কৃষ্ণ সম্পৰ্কে জানিব পাৰিবা। কাৰণ কৃষ্ণহে পৰম দেৱ সংসাৰতে সাৰ, পাতকীয় তৰে মাত্ৰ নাম লৈলে যাৰ, মহাপাপীও তৰি যাব পাৰে। তাংক এৰি যিটো আন দেৱক পূজয়, পশুত অধম সিত একো নুবুজয়। তুমি কিন্তু পশুত অধম কৰ্ম তুমি কৰিছিলা। গতিকে তুমি বেদৰ তত্ত্ব মৰ্ম অৰ্থ তুমিও পোৱা নাই। গতিকে ভকতিবিহীন জ্ঞান ব্যৰ্থ। আবে অনাদৰি আন জ্ঞান কৰ্মক নিশেষ। আন আন কৰ্মবিলাক তুমি যাগ যজ্ঞ পূজা পাতাল সবে বিৰম্বন, এইবিলাকো তুমি ত্যাগ কৰা। কেৱলে দিয়ক ভকতিৰ উপদেশ, ভক্তিৰ উপদেশ দিয়া। আৰু ভকতি আহিবৰ কাৰণে ভাৱনা আনিব দিয়া। যিটো মহাপুৰুষ মাধৱদেৱে হাজাৰী ঘোষাৰ শেষত ক'লে, এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্তক ভজিয়া পৰম গতি পাৱে। ভকতিহে কৰে সংসাৰ বন্ধন নাশ। এই সংসাৰ মায়াৰ ক্ষেত্ৰ। আমি জীৱবিলাকে মায়া মাধুৰীত পৰি যাওঁ। ঘৰ বাৰী, ল'ৰা ছোৱালী, সতি সন্ততি, বিষয় সম্বন্ধ সুখ। ৰাতিপুৱা সাৰ পাই পোৱাৰ লগে লগে চিন্তা কৰিব লাগে, ত্ৰিলোকৰ ঈশ্বৰে মোক জগাই দিলে, তেওঁৰ কাৰণে মই গোটেই ৰাতিটো জীৱন ভাটিটো টানি মোক এটা নতুন দিন উপহাৰ দিলে।
গতিকে ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী তোমাকো বান্ধৱ জানি তোমাৰ আজ্ঞাকো মানি তোমাৰ সেৱাৰ অৰ্থে আমি প্ৰত্যেকে তেওঁৰ সেৱাৰ বাবে আহিছোঁ। এডাল বৃক্ষয় নিৰন্তৰ সেৱা কৰি আছে, এটা চৰাই সেৱা কৰি আছে। আমি দেৱদুৰ্লভ মনুষ্য জন্ম পাই আমি সেৱাই কৰা নাই নে? সেৱা ভকতি লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে সেৱাৰ ৰসৰ কথা কৈছে। সেৱাইহে মাত্ৰ জীৱন তিয়াব পাৰে। হয়, ৰাতিপুৱা সাৰ পাই উঠি মই দেখিলোঁ মোৰ ঘৰখন কিন্তু মায়াৰ ক্ষেত্ৰ, কিন্তু এইখনক মই গৃহাশ্ৰম কৰিব লাগিব। কাৰণ প্ৰভাতে উঠিয়া প্ৰভু সাংসাৰিক কৰ্ম যত অনুবৰ্তি কৰিব যতনে তুমি প্ৰভু দীনবন্ধু কৰ্মৰ ঘাতক হেতু ক্ষমিবাহা নিজ কৃপা গুণে। এই মায়াৰ সংসাৰত কিন্তু মই মায়া শূন্য কৰিম, বিষয় শূন্য কৰিম। মই সৌভাগ্য বুলি ভাবিম ৰাতিপুৱাতেই মই চোতালখন সাৰিবলৈ পালোঁ। এইখন মোৰ আশ্ৰম। গৃহত থাকি গুৰুজনে আমাক সন্ন্যাসী হ'বলৈ কৈছে, গতিকে আমি সন্ন্যাসীৰ বাটটো আমি পালোঁ। গতিকে ভকতি কৰিলে কি হ'ব? সংসাৰৰ বন্ধনবিলাক শেষ হৈ যাব, নাশ হৈ যাব। মোৰ ঘৰ বাৰী ল'ৰা ছোৱালী সতী সন্ততিয়ে সত্য নহয়, সত্য মোৰ ভিতৰত আছে। মোৰ জীৱন ভাতিটো টানি থকা সেইজন পৰম সত্য। গতিকে ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস, হে ব্যাসদেৱ, তুমি যি গণ্ডগোল সমাজত লগালা এতিয়া কিন্তু সত্যৰ বাটেৰে সমাজখনক আগবঢ়াই লৈ যোৱা। আৰু এই সমাজ আগবঢ়াই নিবৰ কাৰণে গোটেইখিনি কৰিছে ন? নাই, বাকী আছে। গতিকে এই বাটেৰে তুমি আগবঢ়াই লৈ যোৱা। ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ। এই সংসাৰখন মায়া সংসাৰখনত ভক্তিৰ দ্বাৰা কিন্তু সকলো শেষ হৈ যাব। কাৰণ আমি সেৱাৰ বাবে আহিছোঁ, সেৱাই আমাৰ জীৱন। এডাল বৃক্ষই নিৰন্তৰ সেৱা কৰি আছে। এবাৰ কৃষ্ণই অৰ্জুনৰ লগত ৰথত গৈ থাকোঁতে হঠাৎ যেতিয়া ৰথ ৰাখি দিলে, অৰ্জুন চিটিকি পৰিব খোজোতে কৃষ্ণক ক'লে, সখী ইমান বায়ুবেগে সি হঠাৎ ৰাখি দিলা। বোলে ঘটনাটো হৈছে সখী, সেই বোকা পানীৰ মাজত খেতিয়কজনে এই নাঙলখন দাঙি দিলেতো। সখী কি কোৱা? ইমান দ্ৰুত বেগে বায়ুবেগে তোমাৰ ৰথ আহিল। খেতিয়কজনে পথাৰত বোকা পানীৰ মাজত নাঙলখন দাঙিলে, তাতে তোমাৰ কি হ'ল? বোলে তাতেইতো ঘটনাটো লুকাই আছে। তেওঁৰ নাঙলত বহুত জাবৰ বাজিছে। এচাৰিডালেৰে নাঙলৰ জাবৰবিলাক বগৰাই দিব খোজোতে ছিগি গ'ল। কি ছিগিল? বোলে কেঁচুবিলাক। কেঁচু ছিগিল, কি হ'ল? বোলে কেঁচু ছিগাৰ লগে লগে মোৰ ৰথখন ৰৈ গ'ল। কেঁচু ছিগিলে তোমাৰ কি হয়? সখী কেঁচুবিলাক ময়েই, মোক বাদেতো পৃথিৱীত কাৰো জন্ম হোৱা নাই। তুমি কেঁচু ৰূপ কিয় লৈছা? বোলে পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ কাৰণে। খেতিয়কজনে ইমান কষ্ট কৰি খেতি হ'ব, কিন্তু খেতিততো উৰ্বৰা শক্তি, তাততো সাৰ থাকিব লাগিব। কেঁচু ৰূপ ধৰি ময়ে আছোঁ। আজি বিজ্ঞানে ইয়াৰ ওপৰত গৱেষণা কৰি পেলাই কেঁচু সাৰ উলিয়াইছে, আৰু তেওঁলোকে কৈছে ইয়াতকৈ আৰু সাৰ নাই। তেতিয়াহ'লে মাটিৰ তলত থকা কেঁচুডালেও সেৱা কৰে। আমি দুৰ্লভ মনুষ্য জন্ম পাই কি সেৱা কৰিলোঁ? এই সেৱাৰ কাৰণে আমাক কৈছে ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ, ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। তোমাক মই কওঁ, তুমি শুনা। কৃষ্ণ ৰাম স্বধৰ্মকতে জীভোজৈ কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পুণ্য যেবে
নভৈল ভকতি ভৈল ভস্ত যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰয় কল্যাণ। এই নিজৰ ধৰ্ম তেজিব লাগিব। চকুই দেখা ধৰ্ম, কাণে শুনা ধৰ্ম, প্ৰত্যেকৰে নিজা নিজৰ। তেতিয়াহ'লে স্বধৰ্মক তেজি নৰে, ফল এৰি নিৰন্তৰে কৰ্ম কৰে যাৰ যেন ভাব, কৰ্মটো উপজে জ্ঞান। কৰ্ম কৰিলে আমাৰ জ্ঞান উপাৰ্জন হ'ব। জ্ঞানে মোৰ মোক্ষ প্ৰাপ্তিৰ শক্তিটো মোক দেখুৱাই দিব। গতিকে আমিবিলাকক কৈছে এইবিলাক বাদ দিয়া, তুমি কি ভজা? কৃষ্ণক সম্প্ৰতি। তাৰমানে আনন্দৰ বাটেৰে তুমি যোৱা, সংসাৰৰ নিৰানন্দক তুমি সাৱটি নলবা। তেতিয়া কি হ'ব? তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। যদি তুমি কৃষ্ণক কৰোঁতে তোমাৰ যদি আনন্দ অহা নাই, তেতিয়াও তুমি তৰিব নোৱাৰা। কিন্তু কাৰণ কৃষ্ণ শব্দটোৰ লগত আনন্দ নিহিত হৈ আছে, শব্দবিলাকৰ লগত ভগৱন্ত সাঙুৰ খাই আছে। সেইকাৰণে কৈছে শবদ ব্ৰহ্মৰ পাৰ ভৈলা যিটো, কৃষ্ণত ভকতি নাই তাৰ শাস্ত্ৰ শ্ৰম, শ্ৰমে মাত্ৰ ফল যেন ৰাখে বাজি গায়। ভগৱন্তৰ প্ৰভাৱ মোৰ দেহ, হৃদয়, মন স্বচ্ছ হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব। শৰতৰ নৈখনৰ তলি দেখা পোৱাৰ লগে লগে আমি স্বচ্ছ পানীৰ মাজত তলি দেখা পাওঁ। মোৰো এই মন যমুনাৰ তলিখন মই পবিত্ৰ নে নিকা হৈছে নে নাই, মই মোক চাব লাগে। যেতিয়ালৈকে মই মোক চাব জনা নাই, মই ভগৱন্তক নাপাম। এইকাৰণে মহাপুৰুষে ক'লে যে আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোন ৰাখে মাৰে, হৰিকন ভজি নৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। হৰিক ভজিব পাৰিব লাগিব। ই অকল ভজতে, ভজাৰ লগত ভোজনৰ সম্পৰ্ক আছে। এইটো হ'ল ভজন, এইটো গোৱা, আৰু ভোজন এইটো খোৱা। যিয়ে ভজন কৰে সেইজনে ভোজনক কিছু কিছু ত্যাগ কৰি থৈ আহে। দুৰ্বাসাই যেতিয়া আহি দ্ৰৌপদীক কৈছিল যে মই অন্ন ল'ম, ভোকাতুৰ হৈ আহিছোঁ, তেওঁলোকে স্নান কৰিব যাওঁতে কিন্তু কৃষ্ণ আহিছিল। আৰু কৃষ্ণ আহি দ্ৰৌপদীক কৈছিল, কৃষ্ণা ভোকত আতুৰ হৈ আহিছোঁ। বোলে মৰি গ'লোঁ মই। বোলে কিয়? বোলে দুৰ্বাসাই এইমাত্ৰ কৈ গ'ল স্নান কৰিব গৈছে, আকৌ তোমাৰ ভোক লাগিছে। বোলে আছে। বোলে নাই, থালি গোটা ধুই থৈ দিছোঁ। বোলে তুমি আনাচোন। আনিলে যেতিয়া অকণমান হাকান্ন লাগি আছে, সেইখিনি খাই পানী এগিলাচ খাই উগাৰি দিওঁতে গোটেই চৰাচৰ জগতে গম পাই গ'ল। তেতিয়া ইয়াৰ মাজেদি কৃষ্ণই এটা আমাক বাৰ্তা দিলে যে ভকতবিলাকে আমি হাকান্ন ল'ব লাগে। কৃপালু গুৰু শংকৰদেৱে তাকে ক'লে, সবকহু মাৰি পুৰত হি উদৰ নাহি কৰত ভূত দায়া। যেতিয়ালৈ তোমাৰ হৃদয়ত জীৱৰ প্ৰতি দয়াই নহ'ব, তেতিয়ালৈ ভগৱন্তক তুমি নাপাবা। কাৰণ সকলো জীৱতেই ভগৱন্ত লুকাই আছে। সেইকাৰণে ইয়াতে কৈছে যে তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি, হৈল ভ্ৰষ্ট যদি অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। আপোনাৰ দুই দণ্ডৰ কাৰণে আহিছিল, কিন্তু দুই দণ্ডটো তৰি গ'ল। তেতিয়াহ'লে তৰিবৰ কাৰণে আমাক মাত্ৰ লাগে বিশ্বাস।
একান্ত বিশ্বাস যমৰ যাতনাৰে যন্ত্ৰণাত ছটফটাই থকাজনে কিন্তু পুতেকৰ নামটো লৈছে বাপা নাৰায়ণ। সি কিন্তু তৰি গ'ল, খটাংগই 2 দণ্ডত তৰি গ'ল। আমিবিলাকে কিন্তু 100 বছৰৰ আয়ুস লৈ আহিলোঁ। 100 বছৰৰ আয়ুস দি ভগৱন্তই কেৰাহীকৈ চাই হাঁহিলে, হে জীৱ, হে মনুষ্য, যদিও 100 বছৰ নিদ্ৰাত তোমাৰ 50 যাব, আমাৰ 50 নিদ্ৰাত যায়। শিশু কৈশোৰ বাল্য যৌৱনত তাতো তোমাৰ 20 গুচি যায়। তেতিয়াহ'লে আমিবিলাকৰ আয়ুসবিলাক গৈ আছে। আয়ুস শুদ্ধ কৰ্মত কেতিয়া লাগিব? ভগৱন্তৰ চিন্তাত। আৰু তেতিয়াহে জানা নাহি তথাপি তাহাৰ অকল্যাণ। এই ভগৱন্ত পুৰুষক বিদুৰত বিচাৰি নগৈ মোৰ হৃদয়ত থকা আত্মাৰূপী হৰিটোৰ লগত মই মাত্ৰ চিন্তা কৰিব লাগে যে কৃষ্ণ বিষ্ণু হৰিৰাম, কৃষ্ণ বিষ্ণু হৰিৰাম মতে আছে তেওঁ। তাৰমানে গোবিন্দ মাধৱ চক্ৰধাৰী হৰি, তেওঁৱেই বেদৰ গৰাকী, তেওঁৱেই মাধৱ লক্ষ্মীৰ স্বামী, তেওঁৱেই চক্ৰধাৰী, তেওঁৱেই হৰি। তেতিয়াহ'লে হৰণকৰ্তাজনৰ লগত মোৰ যদি নিৰন্তৰ সম্পৰ্ক থাকে, মোৰ পাপে মোৰ ওচৰত আহিব নোৱাৰে, পাপবিলাক আঁতৰি যাব। ইয়াতো এই নিমিত্তে আমিবিলাকক আনি আমাৰ দেহৰ যত মানে অকল্যাণ, এই অকল্যাণবিলাক দূৰ হ'ব বুলি কৈ হৈলা ভ্ৰষ্ট যদি অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। কম দিন আৰু বেছি দিন বাচি থকাটো ডাঙৰ কথা নহয়। কম দিন থাকিয়ে তেওঁ জনসমাজত স্থায়ী ৰূপ ল'ব পাৰে। স্বামী বিবেকানন্দ বৰ কম দিনৰ কাৰণে সংসাৰত আহিল, কিন্তু আজিও চিৰন্তন হৈ থাকিল। গণেশ গগৈদেৱ বৰ কম দিনৰ কাৰণে থাকিল, জ্যোতিপ্ৰসাদ বৰ কম দিনৰ কাৰণে থাকিল। তেতিয়াহ'লে কম দিন বেছি দিন কথা নহয়, তোমাৰ কৰ্ম কেনে, কৰ্মৰ মাজেদিহে তোমাক জুখি চাব তোলা চানি। কৃষ্ণ কৃষ্ণ। ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ। মই তোমাক এই হাত দাঙি পেলাই তোমাক ক'লোঁ, অধম জাতিটো যদি জন্ম ভৈল তাৰ, মানুহ ক'ত জন্ম পাইছে সেইটো ডাঙৰ কথা নহয়। অংগীৰা ঋষি বেশ্যাৰ সন্তান হৈ ব্ৰাহ্মণ হৈছে, বেদব্যাস মৎস্যগন্ধাৰ পুত্ৰ হৈ ব্ৰাহ্মণ হৈছে। তেতিয়াহ'লে আমাৰ লক্ষ্য হ'ব লাগে ব্ৰহ্মক জানিব লাগে। ব্ৰহ্ম জানন্তী ব্ৰাহ্মণ, শব্দ ব্ৰহ্মবিলাকৰ মাজত মই যদি জানো, ইয়াত সেইকাৰণে কৈছে যে জ্ঞানিত কৰ্মিত কৰি তথাপি অধিক, দেৱৰ বন্দনী হিত ভকতি ৰখি। জ্ঞানী হ'লেই নহ'ব, হোৱন্ত পণ্ডিত যদি নোহন্ত ভকত, পণ্ডিত হ'লেই নহ'ব, ভকত হ'ব লাগিব। তনু মন প্ৰাণ কৃষ্ণ চৰণত অৰ্পিত হ'ব লাগিব। আৰু তেতিয়াহে তেওঁ কি হ'ব? দেৱৰ বন্দনী হিত ভকতি ৰখি। দেৱতাবিলাকে বন্দনা কৰিব, কাৰণ দেৱৰ উত্তম দৈৱকী নন্দনৰ লগত যাৰ সম্পৰ্ক হৈছে, তেওঁ বুজি পালে ঈশ্বৰ নিৰাকাৰ হৈও মোৰ হৃদয়ত আছে। আৰু এই আত্মা ঈশ্বৰ সমস্ত ভূতত সমস্ত জীৱগণৰ মাজত আছে। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। এই হৰিবিলাকৰ মাজত মই যদি দিব পাৰোঁ প্ৰেম, দয়া, ক্ষমা, মমতা, স্নেহ, কৰোণা, ভগৱন্তই কৈছে তেতিয়াহ'লে তুমি সত্য চিনি পালা। এই মহাসত্যৰ লগত লগ লাগিবৰ কাৰণে আমিবিলাকক ক'লে, হেন জানি মহাবুদ্ধিমন্ত যিটো জন। বুদ্ধিমন্ত কোন? চতুৰজন। আমাক ক'লে ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন। চতুৰ হ'ব লাগিব।
এই সংসাৰ ক্ষেত্ৰত দুৰ্লভ মনুষ্য জন্ম পোৱাটোৱে ডাঙৰ কথা নহয়। এই সংসাৰলৈ আহি পৰম সত্য ভগৱন্তক মই জানিব লাগিব, আৰু তেতিয়া মই জানিম কি হ'ব, মই তেতিয়া বুদ্ধিমন্ত হ'ম যে বেদৰ পৰম সত্য মোক জানিলোঁ। কাৰণ ভগৱন্তই কৈছে, মোৰ নাম ৰাজা যত ধৰ্মৰ উপৰি, আন ধৰ্ম নুহিয়াৰক কিংকৰক হৰি, হেন নাম পৰে হেন সাধিবাক, কৰিবেক কেন মতে সেবে কৰ্ম তাক। অন্য কৰ্ম কৰি মোক সেৱা কৰিব নোৱাৰে। ইয়াত সেইকাৰণে কৈছে যে হেন জানি মহা বুদ্ধিমন্ত যিটো জন। এই সংসাৰ ক্ষেত্ৰত কাম ক্ৰোধ লোভ মোহ মদ মাচাৰ্য ঈৰ্ষা অসূয়া সাৱটি লৈও গৃহ মায়াত থাকিও তেওঁলোক আচলতে ধন্য, কাৰণ তেওঁলোক বুদ্ধিমন্ত, ভকতিৰ মাজেদি যত্ন কৰি ভগৱন্তক পাব বিচাৰিছে। আৰু ভগৱন্তক পাবলৈ ভকতিক বাদে অন্য উপায় নাই। গীতাটো কৈছে ভগৱন্ত ভক্তিযুক্ত। আৰু এই আত্মবোধটো আমাৰ হৃদয়ত হ'ব লাগিব। যেতিয়ালৈকে মোৰ হৃদয়ত আত্মবোধ জাগৃত কৰিব নোৱাৰিম, তেতিয়ালৈ মই নোৱাৰিম। গতিকে কালে কৰ্মে মিলাইবেক বিষয়ৰ সুখ। কাল অতি ভয়াৱহ। কাল সৰ্পৰূপে আমাক মেৰুৱাই আছে। কেতিয়া দুখ কেতিয়া সুখ আমি নাজানো। আমি উপদেশী লোকসকলৰ ওচৰ চাপিব লাগে, যিয়ে সৎ কথা দিয়ে, সৎ বাণী দিয়ে, যিজনে মোক কৃষ্ণৰ লগত সংযোগ কৰি দিব পাৰে। মই অজ্ঞান আন্ধাৰৰ মাজত থকা সমাজখনক যিয়ে পোহৰ আৰু জ্ঞান প্ৰাপ্ত কৰি দিব পাৰে, সেইজন কৃষ্ণ আমাৰ প্ৰত্যেকৰে হৃদয়ত আছে, সমস্ত ভূতৰ আত্মাৰূপে। এই আত্মাৰূপী কৃষ্ণজনক যেতিয়াই জানিম, আমাৰ জীৱন ধন্য হ'ব, আৰু এই জীৱনে আমাক আগবঢ়াই লৈ যাব। কৃষ্ণ কৃষ্ণ নাৰদৰ উপৰি জন্মৰ কথা। সকলো জীৱই আগৰ জন্ম, অকল নাৰদৰ কথাই নহয়, আমিবিলাকো 84 লক্ষ যৌনি পৰিভ্ৰমণ কৰি দুৰ্লভ মনুষ্য জন্ম পাইছোঁ। এই নাৰদৰ উপৰি জন্মৰ কথা কৈ পেলাই তেওঁ কৈছে, মই এই দ্বিজ দাসীৰ কুমাৰ আছিলোঁ, কিন্তু মোৰ এনে সৌভাগ্য হ'ল যে 4জন সন্যাসী আহিল বাৰিষা কালত, আৰু তেওঁলোক কৃষ্ণৰ ভকত। মই তেতিয়া 5 বছৰীয়া ল'ৰা। তেওঁলোকৰ কিবা কাম লাগিলে মোক পাছে, মই তেওঁলোকৰ কামবিলাক কৰাই দিওঁ। আৰু আজৰি সময়ত কি কৰোঁ, মই শুনো কৃষ্ণ কথা নিথে কৰন্ত কীৰ্তন। মই সেই ঋষি মুনি সমস্তৰ ওচৰত থাকি, মই এই দ্বিজদাসীৰ কুমাৰ হিচাপে সন্যাসীবিলাকৰ ওচৰত, কৃষ্ণৰ ভক্তসকলৰ ওচৰত মই অনবৰত থাকোঁ। তেওঁলোকৰ মই ইটো সিটো কাম কৰি দিওঁ, আৰু তেওঁলোকৰে ৰোৱা থোৱাবিলাক মই খাওঁ। এনেবোৰ কথা অকল মই মুখেৰেই নাখাওঁ, কাণেৰেও খাওঁ। কৰ্ণকুহৰেৰে মই জীৱতৰণৰ বাণীবিলাক লওঁ। আৰু এনে অৱস্থাটোৱে মোৰ কি কৰিলে, মোৰ মনৰ মলিবিলাক দূৰ কৰি দিলে, মোৰ অজ্ঞানতাবিলাক নোহোৱা কৰি দিলে। কাৰণ সমাজত থকা যাগ যজ্ঞ পূজা পাতাল ইত্যাদিৰ ভ্ৰমবিলাক মই আঁতৰাই দিলে। গুচাইল মনৰ মলসন্তৰ সংগতি। সাধু সংগত গ'লে মনৰ পবিত্ৰতা আহে, অজ্ঞানতাবিলাক দূৰ হয়, শুদ্ধ সত্য সনাতনৰ বাটটো চিনি পায়। কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি। যিহেতুকে সন্যাসীবিলাক আছিল কৃষ্ণ ভক্ত, তেওঁলোকৰ কথাবিলাক শুনি শুনি মোৰো কৃষ্ণৰ প্ৰতি প্ৰেম আহিল, আনন্দৰ প্ৰতি প্ৰেম আহিল। ৰাত্ৰি দিনে গাইলোকে খবৰ গুণ যশ। অকল মই শুনাখিনিকেই ৰৈ থকা নাই, মই তেনেবোৰ কথা গাবলৈ ধৰিলোঁ। যিমানেই গালোঁ, মোৰ দেহৰ শিৰাই শিৰাই সি মোক আনন্দিত কৰিলে। মনতো উপজি আহে কৃষ্ণ কথা ৰস।
আনকি মোৰ দুৰাচাৰ মনটো সিও আনন্দিত হৈ পৰিল। যিমানেই কৃষ্ণৰ গুণ গাওঁ সিমানেই মই যেন আনন্দিত হৈ যাওঁ আৰু এই আনন্দত মই ৰৈ থাকোঁ। কৃষ্ণ বাপ্তালৈকে গৈছেনে? পুৰা গৈছে। গতিকে নয়নৰ ঝৰে নিৰতনু ৰোমাঞ্চিত কৃষ্ণৰ গুণনামবিলাক গাওঁতে গাওঁতে মোক অনুভূতিয়ে টুকুৰিয়াই মগজুত ইমান সুন্দৰ। এই তেতিয়াই মোৰ চকুলৈ ওলাই আহে ভকতৰ সংগত পবিত্ৰ ভৈল চিত। তাৰমানে দেহ বুলি ক'লে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়াৰ ভাণ্ডটো সাধুসংগ অনুসৰণ কৰাৰ লগে লগে ইহঁত আঁতৰি যায়। আৰু ভকতৰ সংগত চিত্তত কি অৰ্জন হয়? বিত্ত, ধন, নাম ধন দিয়া মোকে কিনা বন। এই নাম ধন যেতিয়া আহি পায় ভকতৰ সংগত হৃদয় পবিত্ৰ হয়। কিন্তু আমি পাই থকাৰ মাজতে হঠাৎ এটা আৰু অশুভ সংকেত আহিল। সেইটো হ'ল বাৰিষাৰ বনচিয়া চাৰি কৰিলা গমন। বাৰিষাৰ দিনৰ কাৰণে তেওঁলোক আহিছিল, এতিয়া তেওঁলোক যাব। আৰু হেন দেখি মোৰ উত্ৰাৱল কৰে মন। কাৰণ মই এওঁলোকৰ পৰা পাই আছিলোঁ গাইজনীৰ পিছে পিছে যোৱা দামুৰিতৈ খাই থকা অৱস্থাত গাইটোই যদি খোজ দিয়ে দামুৰিটোৰ বৰ দিগদাৰী হয়, সি গাখীৰখিনি নাপায়। ঠিক তেনেকৈ এয়া দেৱৰ্ষি নাৰদেও এই ঋষি মুনি সমস্তৰ দ্বিজৰ দাসী কুমাৰ হিচাপে তেওঁলোকৰ পৰিচৰ্যা কৰি কৰি এটা সময়ত যেতিয়া তেওঁলোক যাবলৈ ওলাল, বাৰিষা কাল শেষ হোৱাৰ পিছত তেওঁৰ মনটো বৰ ভাগি পৰিল, উত্ৰাৱল হ'ল। মই কি কৰিম? আৰু আগলৈ আছে ন। গতিকে এনেকৈ কৰোঁতে তেওঁ পিছে পিছে গতি কৰিলে। পাছে পাছে যায় কৰি কাতৰ শেষ। কাতৰতা ক'ত? তোমালোকে যি জ্ঞানৰ জোৰ এটা মোক দিলা, বন্তি এটা দিলা, বন্তি দেখো তোমালোকে এতিয়া লৈ যোৱা। গুৰু হ'ব কিছু দিও মোক উপদেশ। তোমালোকে গুচি গ'লেই কিন্তু নহ'ব, মোক অকণমান উপদেশ দিয়া। ময়োতো তৰিব লাগিব সংসাৰত। হেন বা পাতকি সংসাৰ কতৰো আঁকি। এই সংসাৰত মই এটা দাসীৰ পুত্ৰই তোমালোকৰ সংগ লাভ কৰি যি পালোঁ, এই জ্ঞান বন্তিটো তুমি যদি লৈ যোৱা মোৰ ভকতি প্ৰদীপ নোহোৱা হৈ যাব। গতিকে এই ভকতি প্ৰদীপটো তোমালোকে লৈ নাযাবা, মোক দিয়া। হেন বা পাতকি সংসাৰ কতৰো আঁকি শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী। এই 5 বছৰীয়া ল'ৰাটোৰ হৃদয়ত যি আত্মজ্ঞান উপলব্ধি হৈছে ময়ো তৰিব লাগিব। আনন্দিত হ'ল। ধন্য তুমি। মাত্ৰ 5 বছৰ বয়সত আমাৰ লগত এইকেইটা দিন শুনোতেই তোমাৰ হৃদয়ত আত্মবোধ জাগৃত হৈছে ভগৱন্ত। আৰু আমি আজি যাবলৈ ওলায়ো কিন্তু আমিও আনন্দিত হৈছোঁ, কাৰণ তোমাক আমি দি থৈ যাব লাগিব। তাৰো পিছত গৈছে নেকি আৰু? গতিকে এয়া শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী। তেওঁলোক বৰ আনন্দিত। চাৰিজন কোন? জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, ধৰ্ম, অৰ্থ, কাম, মোক্ষ। গতিকে এই মহা সন্যাসীবিলাক, ইহঁত সন্যাসী, ইহঁত মহাশূন্য, বিষয় শূন্য, বাসনা শূন্য। এওঁলোকৰ এই আলাপত এওঁ আনন্দিত। এতিয়া কি কৰিছে? উলটি ধৰিয়া মোক কৰিয়া আশ্বাস। এই চাৰিজনে কিন্তু এওঁলৈ চালে। এই 5 বছৰীয়া ল'ৰাটোই আমাৰ পিছে পিছে আহি এই কাতৰ অনুৰোধ কৰিছে, সি যেন জীৱনত তৰিব পাৰিব। ধন্য। উলটি ধৰিয়া মোক কৰিয়া আশ্বাস, পৰম ৰহস্য কথা কৰিলা প্ৰকাশ।
যিটো ৰহস্য জানিব নোৱাৰি তেনেবোৰ কথাও মোক কিন্তু তেওঁলোকে ক'লে কি বুলি কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান ভকতিৰ জ্ঞান পোৱাটো বৰ টান এই জ্ঞান মহাজ্ঞান তেওঁক দিলে কি যেন অন্ধলাক দিলা দিব্য চক্ষু দান আমাৰ এই চকু দুটা চামৰাৰ চকু এই চকুৰে দেখাবিলাক আমি মায়াহে দেখো এই মায়া চকু মুদি কিন্তু জ্ঞান চক্ষুৰে দেখা পায় এনেবোৰ কথা অৰ্জুনকো কৈছিল যে সখী তুমি আচলতে মোক দেখাই নাই বোলে সখী কি কোৱা মই দেখি আছো নাই নাই তুমি মোক দেখা নাই তুমি মোক দেখিছা গোৱালৰ ল'ৰাটোকে দেখিছা বোলে কেনেকৈ দেখা পাম বোলে তুমি চকু মুদি দিয়া চকু যেতিয়া মুদি দিলে বোলে সখী তুমি কিবা দেখিছানে অঁ দেখিছোঁ কেনে দেখিছা বোলে ৰাতুল চৰণ দেখিছোঁ আৰু কি দেখিছা বোলে চৰণ তলত ধ্বজ বজ্ৰ জব অংকুশ পদ্ম দেখিছোঁ আৰু কি দেখিছা বোলে জংঘ মনোহৰ উৰ ৰামকল সদৃশ ককালত কিংকিনী পাতঘূনি পীত পতিত মেখলা দেখিতে শোভিত অতিকে সুন্দৰ সিংহবন্ধ কটি সখী তুমি ৰৈ গলা দেখো সখী আচৰিত কি আচৰিত সখী সহস্ৰ বাহু দেখিছোঁ সখী কি কোৱা তুমি দুখন ভৰি দেখি পেলাই এটা দেহত সহস্ৰ বাহু সখী সহস্ৰ বাহুৱে নহয় সখী ওপৰৰ পিনে চাবই নোৱাৰি বোলে কিয় বোলে ওপৰৰ পিনে সহস্ৰ মুণ্ড সহস্ৰ জিহ্বা সহস্ৰ চকু সখী মোৰ দেখো বৰ ভয় লাগিছে ভগৱন্তই কৈছে তেতিয়াহ'লে তুমি জানি লোৱা এই সমস্ত দেৱতা ময়েই মোটেই উৎপত্তি আমিও জানিব লাগিব আমি কোনো নহয় আমি ভগৱন্তৰ বিচ্ছুৰিত অংশ সেইকাৰণে ইয়াতে স্বীকাৰ কৰিলে যে পৰম ৰহস্য কথা কৰিলা প্ৰকাশ এই 5 বছৰীয়া ল'ৰাটোৰ আগত পৰম দুৰ্বোধ্য আত্মতত্ত্বটো তেওঁ ক'লে কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান এই ভক্তিৰ ফলত তোমাৰ তাতে হৃদয় উৎপত্তি হোৱা মহাজ্ঞানটো তুমি পালা যেন অন্ধলাক দিলা দিব্য চক্ষু দান আমি অন্ধবিলাকক এটা জ্ঞান চক্ষু দিলে আমি নেদেখি দেখো অব্যক্ত ঈশ্বৰক আমি হৃদয়ত উপলব্ধি কৰোঁ মোৰ তাত তেওঁ প্ৰাণাৰাম হৈ আছে হৃদিৰাম হৈ আছে আত্মাৰাম হৈ আছে মোৰ হৃদিৰাম আত্মাৰাম এইজনৰ লগত যদি মই চিনাকি হ'ব পাৰোঁ দুৰ্বোধ্য আত্মতত্ত্বটো মই জানিব পাৰিম তাকেই তেওঁক ক'লে কৃষ্ণ